হাই সকলোকে মৰম জনাইছো আৰু নতুন ছবি সিনেমাখনৰ সকলোকে ছবিগৃহলৈ আহি চাবলৈ অনুৰোধ জনাইছো। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা, মৰম থাকিল সিনেমাখনৰ প্ৰতি। আমি একেলগে চাওঁ। থেংক ইউ। আজি ৰংঘৰ চিনেমা হল। সকলোৱে জানে যে আজি জুবিনদাৰ শেষ মুভি ৰৈ ৰৈ বিনালে মুক্তি পাইছেই। এয়া হ'ল জুবিনদাৰ শ্ৰদ্ধাঞ্জলি পইণ্ট ৰংঘৰৰ ভিতৰত। আগলৈ আমি জানিব চেষ্টা কৰিম সিকিউৰিটি মেজাৰ কেনেকুৱা ৰখা হৈছে ৰংঘৰত। নিশান্ত বৰাই আমাক ক'ব ৰৈ ৰৈ বিনালে মুক্তি কেনেকুৱা মেইনটেনেন্সৰ সা সুবিধা কৰি এতিয়ালৈকে আমি যিমান পাৰিছোঁ আমি কাষ্টমাৰ ৰেচপন্স ভাল পাইছোঁ আৰু আমি গোটেইখিনি যাতে কোনো প্ৰব্লেম পাব নালাগে নাপায় আমি চাফ চিকুণতাৰ ওপৰতো আমি মানে লক্ষ্য ৰাখিছোঁ। চিকিউৰিটিও আমাৰ বহুতকেইজন ৰাখিছোঁ আৰু আমাৰ ষ্টাফো যথেষ্টখিনি ৰাখিছোঁ যাতে কোনো অসুবিধা নোহোৱাকৈ যাতে আমাৰ দৰকাৰী চিনেমা উপভোগ কৰিব পাৰে সেনেদৰে আহিছে। যিমানটো আমি পাৰিছোঁ আমি চেষ্টা কৰিছোঁ ৰাইজক দিবৰ কাৰণে আৰু আমি ইয়াতে জুবিন গাৰ্গৰ শেষ চিনেমা হিচাপে সকলো যাতে আহে চিনেমাখন উপভোগ কৰেহি ৰংঘৰ চিনেমা হলত। আৰু আমাৰ টিকেট প্ৰাইচটো এতিয়ালৈকে আমি জেনুইনলি ৰাখিছোঁ। আগত আমাৰ যিটো হয় সিমানেই ৰাখিছোঁ। তলত আপোনাৰ চিলভাৰ ক্লাছ 150 আৰু ওপৰত আপোনাৰ 250 গ'ল্ড ক্লাছ, যিটো দৰ্শকৰ কাৰণেও মানে পচিবল হয়। সেইটো ওপৰত আমি মানে আমাৰ স্বত্বাধিকাৰী ছাৰেও আমাৰ মানে ৰাখিছে সকলো দৰ্শক আহি আছে চাবলৈ পাৰে। আমি এটা বস্তু দেখিছোঁ যে গোটেই তিনিচুকীয়াত যিমান চিনেমা হলছ আছে ৰংঘৰ চিনেমা হলত প্ৰাইচটো বহুত ফিজিবল ৰখা হৈছে যাতে মধ্য আৰু মিডিল ক্লাছ মানুহে এফৰ্ড কৰিব পাৰে। যিহেতু জুবিনদাৰ লাষ্ট ৰাইড আৰু লাষ্ট মুভি সকলো মানুহে আগুৱাই গৈছে, সকলো জাতি ধৰ্ম মানুহ এইটো মুভিৰ প্ৰতি যোনটো তেওঁলোকে এটা মানে মৰম স্নেহ দিছে। এটা অসম চলচ্চিত্ৰৰ জগতত ৰৈ ৰৈ বিনালে আনব্ৰেকেবল, কোনোৱে ব্ৰেক কৰিব নোৱাৰে। আৰু এয়া হৈ গ'ল মৰম, আৰু সেই মৰম যি ৰৈ ৰৈ বিনালে প্ৰতি দিলে যাতে অসমীয়া চলচ্চিত্ৰ সেই মৰম দিব আগন্তকালত আৰু যাতে সকলো মানুহে ওলাই আহিব অসমীয়া চলচ্চিত্ৰ কোনো যাতে নিজৰ আপোন বুলি ভাবি লয় আৰু যি মৰম চেনেহ দিয়ে এই মুভিটো চালে চেম ৰেছপন্স যাতে আমি ভৱিষ্যত দেখা পাওঁ যাতে অসমীয়া চলচ্চিত্ৰ বুলি। জুবিনদাৰ এটা ডাঙৰ জয় আৰু আমি এতিয়াও সাৰ পাই আছোঁ জাষ্টিছ ফৰ জুবিনদাৰ। যিহেতু সকলোৱে জানে যে 4 মিলিয়ন ক্ৰছ কৰিছে হেছটেগ, চ' আমি এতিয়াও জাষ্টিছ প্ৰতি মাত মাতি যাই থাকিম আৰু জাষ্টিছ ফৰ জুবিনদাৰ যাতে সকলোৱে যিমানে চাই আছে অসমীয়া দৃষ্টি যাতে হেছটেগ জাষ্টিছ ফৰ জুবিনদাৰ আমি এতিয়াও সাৰ পাই আছোঁ আৰু আমি এতিয়াও লুকিং ফৰ জাষ্টিছ। ত' জয় জুবিনদা। আছো ৰংঘৰ চিনেমা হললৈ আৰু আমাৰ ওচৰত আছে গাৰ্ড, সুন্দৰভাৱে তেওঁ চাই আহিছে যাতে কোনো ৰাইজৰ অসুবিধা নহওক। আহক আমি জানিব চেষ্টা কৰিম মুভিটোৰ প্ৰতি আৰু কি চিকিউৰিটি মেজাৰ বা কোনোবা ৰাইজে যাতে অসুবিধা পোৱা নাই। কি কয় বাইদেউ? আচলতে বহুত ন্যায়ীভাৱে হৈ আছে আমাৰ ইয়াত ৰংঘৰ চিনেমা হলত। মোৰে দুৰ্ভাগ্য প্ৰথম মই চিকিউৰিটিত সোমাইছো আৰু দাদা চিনেমাতে মই ডিউটি কৰিবলৈ পাইছো। মানুহবোৰ খুব আৱেগিক হৈছে আৰু হলতো সোমাই চাইছো চবকে মানে চিনেমা আমি ভিডিঅ' কৰিবলৈ মানা কৰিছো। তাৰপিছত আৱেগিক হৈছে, খুব মানুহবোৰ কান্দিছে তাতে চাইছো আমি। কোনো অসুবিধা হোৱা নাই, মানুহবোৰ খুব ন্যায়ীভাৱে চাইছে, খুব ভালদৰে চাইছে, কোনো অসুবিধা দিয়া নাই আমাক, খুব ভালদৰে গৈছে। মোৰ নাম অনু হাতীমূৰীয়া। সুন্দৰভাৱে তেওঁলোকে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে, ৰাইজে যাতে কষ্ট নাপাওক। সকলো মানুহে আৱেগিক হৈ পৰিছে যিহেতু আমি জানো যে জুবিনদাৰ লাষ্ট মুভি। সকলো মানুহে জুবিনদাৰ এজন পৰিয়াল মানুহ হিচাপে ভাবি লৈছে আৰু সকলোৱে আহিছে এই মুভিটো চাবলৈ। বীৰেন্দা, চ' বীৰেন্দাৰ পৰা আমি জানিব বিচাৰিম চিকিউৰিটি মেজাৰমেণ্টটো কেনেকুৱা ধৰণৰ চলিছে, কোনো যাতে পাইৰেচি কৰা নাই। কি কয় বীৰেন্দা, কি কয়? আমাৰ চিকিউৰিটি গাৰ্ড ৰাতিপুৱা 9টা বজাৰ পৰা ইয়াত ফিল্ম চলিছে, 8:30 পৰা আমাৰ গোটেইকেইটা ৰেডি কৰাই দিছো। আমাৰ চেণ্ট্ৰেল চিকিউৰিটি ফ'ৰৰ পৰা ধুনীয়াকৈ আমি এৰেঞ্জমেণ্ট কৰি আছো যাতে ভিতৰত কোনো ভিডিঅ' চিডিঅ' কৰিব নোৱাৰে, ভাইৰেল কৰিব নোৱাৰে, সেইটো আমি মানা কৰিছো। আৰু ডিচিপ্লিনত মানে যেনিবা লেডিজ যেনেকৈ যাব লেডিজৰ চাইডত, জেণ্টছ যেনেকৈ জেণ্টছৰ চাইডত মানে মেক লাইন বনাই দিছো আমি ধুনীয়াকৈ। কোনো এৰেঞ্জমেণ্টত অসুবিধা হোৱা নাই ৰাইজৰ? নাই, একো অসুবিধা হোৱা নাই। পাইৰেচিৰ প্ৰতি মানে কোনো যাতে ভিডিঅ'গ্ৰাফি নকৰে হলৰ ভিতৰত, যিহেতু আমি জানো যে সকলো মুভিৰ প্ৰতিয়ে দেখিছো এটা কিছুমান মানুহে যাই কিনে পাইৰেচি কৰে, ভিডিঅ'গ্ৰাফি কৰে, তাৰ প্ৰতি কি ক'ব? ভিতৰত কেনেকুৱা মেজাৰ লোৱা হৈছে?
এনেকৈ আমি ভিতৰত চিকিউৰিটি গাৰ্ড ৰখা আছে, ভিতৰত নাই কমে 4জন, তলত 2জন, ওপৰত 2জনকৈ ৰখা আছে। ভিডিঅ' কৰিব দিয়া নাই আৰু জাষ্ট কোনো এনেকুৱা বস্তুবোৰ আমি চলোৱাৰ আগতে এবাৰ আমি অনুৰোধ জনাইছোঁ যাতে কোনো ভিডিঅ' নকৰে, তেনেকৈ মানুহবোৰ ধুনীয়াকৈ চলি আছে আৰু এইয়া চালে ধুনীয়াভাৱে তেওঁলোকে চিকিউৰিটি মেজাৰমেণ্ট এই ৰংঘৰৰ ভিতৰত যাতে ৰাইজে অসুবিধা নাপায়, কোনো পেৰালাইচিছ সৃষ্টি নহয়। এটা জুবিন গাৰ্গে যি বেঞ্চ মাৰ্ক দি গৈছে এই মুভিটোৰ প্ৰতি ৰৈ ৰৈ বিনালে, সকলো মানুহে আগুৱাই আহিছে এই মুভি চাবলৈ, আৰু যাতে কোনো পাইৰেচি আৰু ভিডিঅ'গ্ৰাফি নচলে ভিতৰত, তাৰ প্ৰতি লক্ষ্য ৰাখি এটা ধুনীয়াভাৱে চিকিউৰিটি মেজাৰ আৰু ধুনীয়াভাৱে চোৱা চিতা কৰি আছে। কি ভাৱ লৈ চাব আহিছে, কি ক'ব কি ভাৱ লৈ আহিছে? হিচাপে আমি এই চিনেমাখন পাইছোঁ, চাবলৈ অতি আগবঢ়াই গৈছে। এতিয়া সময় আহি গ'ল বাৰু, এতিয়া আমি চাম বুলি ভাবিছোঁ আৰু আৱেগিক হৈ গ'ল হয়তো। জুবিনদা আজি আমাৰ কাষত নাই, আজি আমাৰ লগত চব হ'লে হয়তো বেছি ভাল লাগে। কোনটো মেজাৰ টিকেট বুকিং কৰিছে? প্ৰাইচটো কি ক'ব? যদি কিবা প্ৰাইচ বেছি দেখিছে নে কমে দেখিছে? ঠিকে আছে। আগতকৈ জানি পাৰোঁ জুবিনদা অকণমান প্ৰাইচটো কমাই দিলে হয়, সকলোৱে চাব পৰাকৈ প্ৰাইচটো দিলে। মই যিমান লক্ষ্য কৰিছোঁ যে গোটেই মানে যিমান চিনেমা হল চুটিয়া ইয়াতে অলপ আছে। আপুনি কি ক'ব? কি ভাৱ লৈ আহিছে জুবিন দাই? ভালে পাওঁ তাৰ চাই ভাল পালে হয়, চাই মেলি কেনেকুৱা হয় মানুহবোৰ আমিও চাই মেলি চাগে মোবাইলত দেখি আছোঁ তেখেতৰ ভিডিঅ' মিউজিক অডিঅ'বিলাক ট্ৰেইলাৰটো যিহেতু কম মানে কানেক্টেড জীৱনটোলৈ লাগে, কিন্তু নিজে কি কৈছে নেকি? তেওঁ মানে লগত এই ট্ৰেইলাৰটো মিলি গৈছে, যেনেকৈ মিলিছে দেখুৱালে যাব আমি মানুহজন ভগৱান মিলি গৈছে ট্ৰেইলাৰটো। আৰু চিনেমাখনৰ যি কাম কৰি গৈছে, যি কথা বতৰা হ'ল, গানৰ প্ৰতি যোনটো গানৰ লিখিছোঁ, এতিয়া যিহেতু তেওঁ নাই আমাৰ মাজত বা কণ্টেণ্টটোৰ কথাই মিলি আছে, শুনিয়ে হওক কথা বতৰাই হওক, মঞ্চত কিছুমান কথা কৈছে সেইবিলাকো মিলি গৈছে। চিনেমাখন কিন্তু চিনেমাখনৰ লগত এতিয়া ৰিয়েল কাহিনীটো মিলি গৈছে। আমি এতিয়া মানে ভাবি লৈছোঁ যে ৰিয়েল কাহিনীটোৰ লগত চিনেমাখন কি সম্পৰ্ক হিচাপে এখন পাম, অনুষ্ঠান চাই আৰু আৱেগিকো হ'ব। মই নিজে আৱেগিক হৈ গৈছোঁ। মই যিমান মই অসমীয়া দৃষ্টি মই শ্ৰদ্ধা ধৰিম আৰু যিমান মোৰ আণ্ডাৰত কাম কৰিব চবৰে বুলি যাম মুভি চাম, মই এনেকুৱা মানে বেলেগ থাকে সকলোৰে ইম'চনটো বেলেগ। মই মানে চাম কি লৈ চাম, কণ্ট্ৰল কৰিব পাৰি কি নাই, কান্দাৰ মানুহ ষ্টাইলো বেলেগ, মোৰ অলপ বেলেগ ধৰণৰ। মোৰ মানে সেইকাৰণে মই ভাবিলোঁ জানা মই আজি যাওঁ চকীটো গোটেই মানুহৰ এই মুভিটো কেনেকুৱা আগুৱাই লৈছে, যিহেতু মই দেখিলোঁ সকলো জাতি ধৰ্মৰ মানুহে এইটো মুভিটো চাবলৈ আহিছে। তো সেইকাৰণে মই ভাবিলোঁ মানুহ ৰিয়েকশ্যনটো ন পিছত মই চাম, তেতিয়ালৈকে মই নিজকে এটা স্থিৰ আৰু নিজকে এটা কণ্ট্ৰলেবল মোডত লৈ যামগৈ, আৰু তেতিয়া চাম যাতে কঠোৰভাৱে সেইটো হয়। তো আমাৰ লগত জুবিন দা বেলেগ ধৰণৰ কানেকশ্যন আৰু সেইটো। আৰু এটা কথা জানিব বিচাৰিছোঁ তোমাৰ পৰা, জাষ্টিছটো কি ক'বা? জাষ্টিছটো আমাৰ লাগে, জাষ্টিছ ইমান দিন হৈ গ'ল, জাষ্টিছটো দিবই লাগে। চৰকাৰে কি কৰি মানে ইমান মানুহৰ প্ৰতিবাদটো চলি আছে, জাষ্টিছটো আমিও জানিব বিচাৰিছোঁ যে 19 তাৰিখে কি হৈছিলে তেখেতৰ লগত কি হৈছে আমি জানিবলৈ বহুত আগ্ৰহী হৈ আছোঁ। তেখেতৰ কেনেকৈ কি হ'ল আমিও জানিব চেষ্টা কৰি আছোঁ। গৰিমাবও ভাবি আছে, তেখেতটো ভাঙি পৰিছে, তেখেতো জানিব বিচাৰিছে যে তেখেতৰ স্বামী কেনেকৈ মৃত্যুবৰণ হ'ল, কি কৰিছিল তেখেতৰ মানে সিহঁতে জুবিনদাৰ লগত, চবেই জানিব আগ্ৰহী পাইছে। আমি সোনকালে জাষ্টিছ পাব বুলি আশা কৰিছোঁ। মানুহৰ ৰাইজে যোনে চাব আহিছে ৰৈ ৰৈ বিনালে, এটাই মাত জাষ্টিছ ফৰ জুবিন দা। অসমীয়া চলচ্চিত্ৰ জগতৰ ৰৈ ৰৈ বিনালে would be highest grossing and earning। অসমীয়া চলচ্চিত্ৰৰ এটা ডাঙৰ জয়। জুবিন দা ঠিকে কৈছিল, এদিন আহিব সকলো হলতে
অনলি অসমীয়া ছবি চলিব আৰু এয়া জুবিন গা প্ৰুভ কৰি থৈ গ'ল ৰৈ ৰৈ বিনালে চাৰিওপিনৰ পৰা আমি শুনি পাই আছোঁ পোষ্টাৰ চাই পাই আছোঁ কোনো মুভি বেলেগ মুভিৰ আমি পোষ্টাৰ দেখা নাই সকলো হলতে এটাই মুভি ৰৈ ৰৈ বিনালে